আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। সোণপাহীয়ে পকা মালভোগ কলৰ গোটেই থোকাটোকে জেতুকীৰে সৈতে ধৰি লৈ আহি সিহঁতৰ মাজতে থলেহি। কলবোৰ ভালকৈ পকিছে, এটা ধুনীয়া মিঠা গোন্ধ ওলাইছে। গোন্ধতে খাবৰ মন যায়। সিহঁত আটাইকেইটাই কাষ চাপি বহি লৈ ছিঙি ছিঙি পকা কলবোৰ বাকলি বখলিয়াই মুখত ভৰাবলৈ ধৰিলে। ভাদমহীয়া সোৱাদ, পকা পুৰঠ কল। আটাইকেইটাৰে ভোকো লাগি আছিল। তথাপি জেতুকীয়ে ক'লে, হেৰৌ ৰাক্ষসে গিলা দি গিলিছ, দুটামান অন্যলকো থহঁত আকৌ। সোণপাহীয়ে ক'লে, থ'ব নালাগে, যিমান পাৰ খা, ভঁৰালৰ ভিতৰত আৰু দুঠুক পকি আছে। হওক হওক, কল খাই আশীৰ্বাদ কৰিছোঁ, তহঁত আটাইকেইজনী যেন সোনকালে বিয়াকেইখন হয়। হ'ব হ'ব দে, তহঁতৰ আশীৰ্বাদ নহ'লেও আমাৰ বিয়া হ'ব। কল খোৱা আশীৰ্বাদেৰে তাঁতী গাঁৱৰ গাভৰুৰ বিয়া নহয়। তেনেহ'লে চিৰা দৈ খুৱাই ভালকৈ আঁঠু কাঢ়ি আশীৰ্বাদ এজোলোকা লওঁহঁত। খাবলৈ পালে আমি কিবা আশীৰ্বাদ নিদিম বুলিছোনে? চনকাই ক'লে, হেৰৌ তহঁতে আমাক কি আশীৰ্বাদ দিবি? বামুণৰ নিচিনা শাস্ত্ৰৰ মাত কথা জানো? আমাৰ নিচিনা নৰমনিষ্ঠৰ মাত কথা ঈশ্বৰে বুজি নাপায়। কন্দলীৰ টোলত যে শিকায়, বামুণৰ ল'ৰাই যে পঢ়ে শিকে, তেনেকুৱা সংস্কৃত নে কি এই শাস্ত্ৰৰ মাত, সেই মাতেৰে আমাক আশীৰ্বাদ দিব জানিবি জানো? মলুৱে ক'লে, থ আমাৰ ঈশ্বৰে আমাৰ মাত বুজি পায়, বামুণৰ ঈশ্বৰে বামুণৰ মাত বুজি পায়। মই জানিবা ক'ব খুজিলোঁ, ঈশ্বৰ আমাৰ কল থোকা ভালকৈ পকাই দিয়া। ঈশ্বৰে বুজি নাপাব নেকি? ঈশ্বৰৰ কাম নাই আৰু লোকৰ বাৰী কল পকাই ফুৰিব। হেৰৌ কথা একেটাই। ঈশ্বৰে যদি তোৰ কথা শুনি তই মনে বিচৰা মনৰ জোখাৰে ধুনীয়া দৰা এটা বিচাৰি দিব পাৰে, মোৰ কল থোকানো পকাই দিব নোৱাৰিব কেলে? ঈশ্বৰক কথা ক'ব লাগিলে কন্দলীৰ টোলত বামুণৰ মাত ক'বলৈ শিকিবলৈ নগ'লেও হয়। সৰুকৈ জেতুকীয়ে ক'লে, ঐ এটা কথা শুনিছো, হয়নে বাৰু? আটাইকেইটাই জেতুকীৰ মুখলৈ চালে। কি কথানো জেতুকী? আমাৰ ডেকাগিৰি শংকৰে বোলে কন্দলীৰ পাঠশালাত বামুণৰ ল'ৰাই পঢ়া শাস্ত্ৰ পঢ়িছে। হয় আকৌ, সেইটো কিবা আৰু গুপুত কথা নে? ভূঞাৰ ঘৰ বামুণ নহ'লেও, সুদীৰ হ'লেও পুৰুষে পুৰুষে ধৰ্মশাস্ত্ৰ পঢ়া মেলা কৰা মানুহ বুলি সকলোৱে জানে। ডেকাগিৰিৰ পিতা কুসুম ভূঞাও বৰ ডাঙৰ শাস্ত্ৰজনা পণ্ডিত আছিল। এপিনে ভূঞা হিচাপে খাটপাম ৰাজ্য চলায়, আনপিনে শাস্ত্ৰবিদ্যা চৰ্চা কৰে। ভূঞা ৰাজ্য সৰু হ'ল কি হ'ল? এওঁলোক ডাঙৰ ডাঙৰ ৰাজ্যৰ লিখিব পঢ়িব নজনা ৰজা মহাৰজাৰ নিচিনা নহয়। অতপৰে মনে মনে থকা কলিয়াই এইবাৰ ক'লে, কথা এটা মন কৰিছনে? সকলোৱে কয় বোলে ডেকাগিৰি শংকৰ আগৰ ভূঞা ৰজাসকলৰ নিচিনা নহয়। আগে পঢ়া শুনা নকৰিছিলেই, আমাৰ অন্য ল'ৰাৰ নিচিনাকৈ লৰি ঢাপৰি খেলি মেলিয়ে দিন কটাইছিল। পিছে কন্দলীৰ টোলত যেতিয়াৰ পৰা নাম লিখুৱালে, তেতিয়াৰ পৰা পঢ়া শুনাৰ পৰা মূৰকে নদঙা হ'ল। দিনে ৰাতিয়ে বৰ বৰ শাস্ত্ৰবোৰ পঢ়ে আৰু পঢ়ে। তাকো এনেই পঢ়া নহয়, বুজি মেলি পঢ়ে। কেতিয়াবা বোলে এনেকুৱা একোষাৰ কথা সুধি দিয়ে যে বৰ বৰ বামুণ পণ্ডিতো থতমত খাই যায়। সেয়েহে বোলে কন্দলীয়ে শংকৰক শংকৰদেৱ বুলিহে মাতিবলৈ কৈছে, আৰু নিজেও ডেকাগিৰিক শংকৰদেৱ বুলিহে মাতে। মলুৱে ক'লে, এৰা, ডেকাগিৰিৰ বিষয়ে বহুত কথা শুনিছোঁ। ল'ৰাজন মন কৰিছনে? অইনৰ লগত নিমিলে। ওখই পাখই চিৰিয়ে চেহেৰাই চালে চলনে শংকৰ বাৰু আনতকৈ বহুত বেলেগ নহয়নে? তই বাৰু কেতিয়াবা শংকৰৰ লগত ভেটা ভেটি হৈছনে? কিবা কথা বতৰা পাতিছনে কেতিয়াবা? ভেটা ভেটি নোহোৱা নহয়,
আমাৰ নৈৰ ঘাটতে মাজে মাজে গা ধুবলৈ যায়। নৈত সাঁতোৰে। ফৰা সোঁতৰ বিপৰীতে যেনেকৈ সাঁতোৰে, গাত কিজানি ৭টা বাঘৰ বল আছে এনে লাগে। আমি একে ঘাটতে গা ধুই থাকিলেও পিছে তহঁতৰ নিচিনাকৈ কাৰো গালৈ ভেবা লাগি চাই নেথাকে। ডেকাগিৰি মানুহজনক দেখিলে ভক্তি কৰিবলৈ মন যায়। কোনো দিন আমাৰ লগত কথা বতৰা নপতাটো বৰ ডাঙৰ কথা নহয়, নহয়নে তিলপাহি? তিলপাহিয়ে কলৰ বাকলিবোৰ একে ঠাইতে গোটাই গোটাই ক'লে, ডেকাগিৰিকে বল বা ভূঞা কোঁৱৰকে বল, সিবিলাকৰ কথা আলোচি সময় খৰচ কৰি তোৰ মোৰ একো লাভ নহয়। এটা কথা হ'লে সঁচা, আমাৰ এই ঠাইখনত শংকৰৰ নিচিনা অইন এটা এনে দেখনীয়া ল'ৰা আৰু নাই। শংকৰৰ চকুহাল ইমান তেজাল, পোনে পোনে চাবই নোৱাৰি। আৰু ওখপাখও দেখা নাইনে? জাকৰ মাজত জিলিকি থকা। শংকৰৰ কথা কাণ্ডবোৰো অইনৰ লগত নিমিলে। পিছে আজি আৰু কথাকে পাগলি থাকিবিনে? ভাত পানীৰ কথা পাহৰিয়ে গলি নেকি? বেলি কিমান হ'ল মন কৰিছনে? আটাইকেইটা বহাৰ পৰা উঠিল। মলুৱে ক'লে, যিগাল মালভোগ কল পেটত সুমুৱালো আৰু এপৰলে ভোক নেলাগে। আৰু সোণপাহিৰ তাঁতশালত যিজাক চেঁচা বতাহ মাৰি আছে, বহিলে উঠিবৰে মন নাযায়। সোণপাহিয়ে ক'লে, নতুন তাঁতশাল এখন পাতিবলৈ লৈছোঁ। নতুন তুলুঠা দুৰপতিও লাগিব, নতুন পাত বোৱা মিহি ৰাঁচ এখন আৰু নতুন মাকো এটা বা দুটাও লাগিব। নাচনি পিছে ফুল কটা হ'ব লাগিব আৰু হেঙুল হাইতালেৰে ফুল বচাও হ'ব লাগিব। কলিয়াই ক'লে, ক'লে আৰু থিতাতে কৰি দিব পাৰিনে? কেইবাঘৰৰো কেইবাটাও কাম দিছে, এটা এটাকৈহে কৰিব পাৰিম। ৰাজ পিছে মই গুঠিব নোৱাৰিম দেই। সেইবোৰ তহঁত ছোৱালীবোৰে দেখোন গুঠি সাজি ল'ব পাৰ। কাইলৈকে লাগে বুলিছোনে কিবা? শালত এজুতি আছেই, কথাটোহে তোক কৈ থলোঁ। যেতিয়া পাৰ সাজি দিবি। সকলোবোৰ কৰি দিলে মোক 2 টকা ৰূপ দিব লাগিব। 2 টকা দিব নোৱাৰোঁ। চিকা ৰূপ 1 টকা দিম আৰু মই নিজে বোৱা কপাহী চুৰিয়া এখন দিম, লবি। চনকাই মলুক ক'লে, কপাহ কালৈ আনিছ? যদি পাৰ মোক দিবিচোন দুখেৰমান। পাহাৰৰ কপাহৰ আহবোৰ ভাল। মলুৱে ক'লে, নেওথনি আছে জানো? হেৰ' আমাৰ এইখন ভূঞাখাটৰ তাঁতী গাঁও। ইয়াতে যদি নেউথনি, যঁতৰ, উঘা, চেৰেকী, লেটাই নেপাওঁ, ক'ত পাবি? মোক পিছে ম'হৰ শিঙৰ মাকো এটাহে লাগিছিল। গাটো পিছে পিছল হ'ব লাগে। কেনেকুৱা? তোৰ গাটোৰ নিচিনা নেকি? জোকোৰা মাৰি চনকাই ক'লে, হেৰ' মল, মোৰ গাটো চুই চাচোন। বুঢ়া কুকুৰৰ গা যেন ফপৰীয়া। শাওণ ভাদমহীয়া জুইহেন ৰ'দত পথাৰত ৰাতিপুৱাৰ পৰা বেলি পৰালৈকে ভুই কঠীয়া কৰি গা নহয়, ঘৰিয়ালৰ ছাল হ'ল। মাকো মোৰ গা যেন হ'বলৈ হ'লে সূতা ছিঙি আহৰি কৰিব, এমাকোও বব নোৱাৰিম। কি হ'ল? মোৰ মুখলৈ তেনেকৈ চাই আছ কেলে? ভদিয়া ৰ'দত সিজি ভজা মাছ যেন হৈ আছোঁ। মোৰ মুখলৈ চাব নালাগে। যাওঁ হওক ব'ল। কলিয়াই তলুঠাৰ কাৰণে অনা কাঠডাল কান্ধত তুলি ল'লে। মলুৱে ক'লে, এবেলি অনা কপাহ তহঁতক দিব নোৱাৰিম হ'বলা। এই আহিন সোমালেই আকৌ যাম মিকিৰ হাতলৈ। এইবেলি যি কপাহ আনো তহঁতৰ ফালে আনিম বাৰু। যাক লাগে লবি হওক। আমাৰ ভূঞা ঘৰতো কাপোৰ দিবলগীয়া আছে। ডেকাগিৰিক হেনো নতুন কাপোৰ লাগে। খেতিৰ কেইমাহ তাঁতত বৰকৈ লাগিবই নোৱাৰিলোঁ নহয়। ধান চপাবৰ নহয় মানে এইকেইদিনতে যি পাৰোঁ বৈ কাটি উলিয়ালেহে হ'ব। সোণপাহিয়ে ক'লে। মাত লগাই কলিয়া আৰু মলু গ'লগৈ। তিলপাহি আৰু চনকা নিজ নিজ ঘৰলৈ গ'লগৈ। তেতিয়া বেলিৰ ছাঁ ঘৰৰ পিৰালিৰ পৰা চোতাললৈ নামিছিল। এটা সময় আছিল, যীশুখ্ৰীষ্টৰ জন্মৰ 2000 বছৰৰো আগৰ সময়। নিজৰ সুখ সমৃদ্ধিৰ কথা নাভাবি ৰাজপুত্ৰই যেতিয়া পৃথিৱীবাসী মানুহৰ সুখ, ব্যাধি, জৰা, মৃত্যুৰ
জীৱন বিৰোধী প্ৰাকৃতিক শক্তিবোৰৰ নিষ্ঠুৰ আক্ৰমণৰ পৰা মানুহক ৰক্ষা কৰিবৰ উদ্ধাৰ কৰিবৰ উপায়েৰে অন্বেষণ কৰি জনাকীৰ্ণ ৰাজনগৰ ৰাজসুখৰ মোহ পৰিত্যাগ কৰি জনহীন অৰণ্যৰ মাজত সত্য আৰু মুক্তিৰ পথ বিচাৰি গৈছিল। ভোগে সত্যৰ পথ ঢাকি ৰাখে। পাৰ্থিৱ সুখ বাঞ্ছাই অধিকতৰ সুখ বিচৰাৰ প্ৰবৃত্তি জন্মায়। নিজৰ সুখৰ কাৰণে আনৰ সুখ আত্মসাৎ কৰাৰ কাঢ়ি লোৱাৰ মনোবৃত্তিৰ জন্ম দিয়ে। পাথেয়ৰ অনুসৰণ কৰোঁতেই পথ হেৰাই যায়। মৰীচিকাৰ দৰে সুখ শান্তি দূৰলৈ আঁতৰি গৈ থাকে। সুখ বিচাৰোঁতে সুখেই হেৰাই যায়। জীৱন এক অৰ্থহীন উদ্দেশ্যহীন যাত্ৰাত পৰিণত হয়। জন্মৰ পৰা মৃত্যুলৈ কেৱল অন্তহীন জীৱন যন্ত্ৰণাৰ পৰা ৰক্ষা পৰাৰ সংগ্ৰামতে কাটি যায়। এই যন্ত্ৰণাৰ পৰা ৰক্ষা পোৱাৰ, মুক্তি পোৱাৰ, উদ্ধাৰ পোৱাৰ, নিষ্কৃতি পোৱাৰ উপায় বিচাৰিছিল এক ৰাজপুত্ৰই। তপস্যা সাধনাৰ মূৰত বিচাৰি পাইছিল এক পথ, এক পৰম ধৰ্ম, যি ধৰ্মক আশ্ৰয় কৰি সৰ্বদেশৰ সৰ্বকালৰ মানুহ জীৱন যন্ত্ৰণাৰ পৰা ৰক্ষা পৰিব পাৰে, মানুহৰ নিৰ্বাণ হ'ব পাৰে। এই নতুন উপলব্ধিৰ বাণী এদিন অৰণ্যৰ পৰা, গছৰ পৰা এক অনিৰ্বাণ জ্ঞান শিখা হৈ ঘূৰি আহিছিল ৰাজ অট্টালিকালৈ, ৰাজ অন্তেশপুৰলৈ। এক নতুন উপলব্ধি হৈ পৰিছিল এক নতুন সত্য। এই সত্য হৈ পৰিছিল এক নতুন ধৰ্ম। এই ধৰ্মৰ মৰ্মবাণী হৈছিল অহিংসা। এসময়ত এই ধৰ্মৰ নতুন বাণী সাগৰ পৰ্বত অতিক্ৰম কৰি ভাৰতৰ বুকুৰ পৰা বাহিৰ ওলাই দেশ বিদেশত বিয়পি পৰিছিল। ই চীনলৈ গৈছিল, মংগোলিয়ালৈ গৈছিল, আফগানিস্তানলৈ গৈছিল, জাপান, থাইলেণ্ড, ব্ৰহ্মদেশ, সুমাত্ৰা, জৱদ্বীপ, শ্ৰীলংকালৈ জয়যাত্ৰা কৰিছিল। কিন্তু তাৰ পাছত ইয়াৰ জন্মক্ষেত্ৰ ভাৰততে এই ধৰ্মৰ বিৰুদ্ধে এক নতুন অভিযান আৰম্ভ হৈছিল। বৈদিক হিন্দু ধৰ্মই পুনৰ ৰাজশক্তিৰ সহায়ত বুদ্ধৰ অহিংসা ধৰ্মৰ অগ্ৰগতিক ব্যাহত কৰিবলৈ সৰ্বশক্তি নিয়োগ কৰি লাগিছিল। তাৰ পাছত অন্য এক অভিযানৰ সন্মুখীন হৈছিল ভাৰতবৰ্ষ। যি বাটেৰে এদিন মধ্য এছিয়াৰ পৰা ভলগাৰ পাৰৰ পৰা ভাৰতলৈ সোমাই আহিছিল আৰ্যসকল, যাক সিন্ধু নদীৰ পাৰত চিনাক্ত কৰা হৈছিল সিন্ধু বা হিন্দু বুলি, সেই বাটেৰেই, তাৰ কাষৰ পাঁজৰৰ বাটেৰেই সোমাই আহিছিল এক নতুন ধৰ্মৰ অনুগামী আৰু সমৰ্থক অন্য এক জনগোষ্ঠী, একেই আৰ্যবংশৰ সন্তান। তুৰ্কিস্তানৰ পৰা, কাস্পিয়ানৰ পাৰৰ পৰা, আজাৰবাইজান, ইৰাণ, আফগানিস্তান, পশ্চিম চীনৰ পৰা আহিছিল এই আৰ্য, মংগোল আৰু মিছৰীয় সভ্যতা সংস্কৃতিৰ সন্তানসকল। এদিন যি পথেৰে ভাৰতলৈ সোমাই আহিছিল আৰ্যসকল, বেদৰ সত্য বুকুত বান্ধি সেই একে পথেৰেই সোমাই আহিছিল সেই একেই আৰ্যগোষ্ঠীৰ সন্তান, নতুন ধৰ্ম ইছলামৰ নতুন সত্য আৰু আদৰ্শ বুকুত বান্ধি। মাজত আছিল ৩-৪ হাজাৰ বছৰৰ ব্যৱধান। উপনিষদৰ একেশ্বৰবাদৰ মূল আৰু আৰৱ মৰুৰ বুকুত উদ্ভৱ হৈ ৰূপ লৈ উঠা ইছলামৰ একেশ্বৰবাদৰ মূলত পাৰ্থক্য নাছিল। পাৰ্থক্য আছিল ধৰ্মৰ আচৰণবিধিত, একমেৱ দ্বিতীয়তম স্ৰষ্টাৰ সম্পৰ্কে সত্য উপলব্ধিৰ পদ্ধতিত। মুছলমানৰ ভাৰতলৈ আগমন আৰু তুৰ্কী মোগলসকলৰ ভাৰতত এক নতুন ৰাষ্ট্ৰ প্ৰতিষ্ঠা আৰু নতুন শাসন পদ্ধতি প্ৰৱৰ্তনৰ ফলত ভাৰতৰ ৰাজনীতি, অৰ্থনীতি, সমাজনীতিলৈ এক স্পষ্ট পৰিৱৰ্তন অহাৰ লগে লগে জীৱন দৰ্শন, চিন্তাধাৰা আৰু ধৰ্মীয় আচাৰ বিচাৰতো নানান পৰিৱৰ্তন আহিল। সমাজৰ পুৰণি গাঁথনি সলনি হ'ল। ৰাজপুত হিন্দু নৃপতিসকলৰ কোনোৱে মুছলমান শাসকৰ অধীনত বিষয়বাব খাবলৈ ল'লে। ৰাজপুত অন্যান্য উচ্চ বংশজাত হিন্দুৰ কোনো পৰিয়ালৰ লগত বৈবাহিক সম্পৰ্কও ৰচিত হ'ল। মোগল সেনাপতিৰ অধীনত তুৰ্কী, আফগান সৈন্যৰ লগতে ভাৰতীয় হিন্দু সৈন্যইও ভাৰতৰ নতুন শাসকসকলৰ কাৰণে যুঁজ কৰিলে। আকবৰৰ নিচিনা উদাৰপন্থী মোগল সম্ৰাটে হিন্দু আৰু ইছলাম ধৰ্মৰ সাৰবস্তুৰ সমন্বয় ঘটাই এক নতুন ধৰ্মৰো প্ৰৱৰ্তনৰ চেষ্টা কৰিলে। ফাৰ্চী ভাৰতৰ ৰাজভাষা হ'ল। আৰবী ভাষাৰ যোগেদি ভাৰতৰ মুছলমানেও পৃথিৱীৰ অন্যান্য মুছলমানৰ দৰেই নিজৰ নামাজ আদি ধৰ্মকাম পালন কৰি গ'ল। পূৰ্ব মাগধী প্ৰাকৃতৰ পৰা ওলোৱা হিন্দী ভাষাৰ বিভিন্ন অঞ্চলত চলা বিভিন্ন ভাষা চলি থাকিল। ৰাজভাষাৰ কাৰণে ফাৰ্চী আখৰ আৰু উত্তৰ ভাৰতৰ আঞ্চলিক ভাষাবোৰৰ কাৰণে প্ৰধানতঃ দেৱনাগিৰি বৰ্ণমালা চলি থাকিল।
হিন্দু মুছলমান নিৰ্বিশেষে ৰজাঘৰৰ লগত সম্পৰ্ক থকা লোকসকলে ৰাজভাষা ফাৰ্চী পঢ়িবলৈ লিখিবলৈ শিকিলে আৰু সেয়ে ফাৰ্চী চুফী কবিসকলৰ ৰচনা অধ্যয়ন কৰি ফাৰ্চী কাব্যৰ সোৱাদ আৰু লগতে চুফী দৰ্শনৰ তাৎপৰ্য অনুধাৱন কৰাৰ সুবিধা পালে। লগতে ইছলাম ধৰ্মৰ কেইটামান কথাই প্ৰায় সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। ইয়াৰ দৃঢ় একেশ্বৰবাদ, সাম্যবাদ, পৌত্তলিকতাৰ বিৰুদ্ধে কঠোৰ অনুশাসন, জাতিভেদ বৰ্ণভেদবাদৰ অনুপস্থিতি আৰু কৰ্মফল, অৱতাৰবাদ আৰু জন্মান্তৰবাদ দৰ্শনৰ বিৰুদ্ধে দ্ব্যৰ্থহীন অনাস্থা আৰু আপোচহীন দৃঢ় বিৰোধিতা। বিশেষকৈ হিন্দু ধৰ্মত সেই সময়ত প্ৰায় সকলো ঠাইতে প্ৰচলিত থকা জাতিভেদ প্ৰথাৰ ফলত সেই ধৰ্মৰে অচ্যুত বা অন্ত্যজ বা নিষ্কুলীয়া বুলি চিহ্নিত লোকসকলে ভুগি অহা সামাজিক অবিচাৰ আৰু অন্যায়ৰ পৰা মুক্তি পোৱাৰ উপায় হিচাপে এনে বহুত মানুহে ইছলাম ধৰ্ম গ্ৰহণ কৰি আগে কোনোকালে নোপোৱা সামাজিক মৰ্যাদা আৰু স্বীকৃতি লাভ কৰিলে। আনহাতে মোগল শাসকসকলৰ পৃষ্ঠপোষকতাতে ৰামায়ণ, মহাভাৰত, পুৰাণ আদি গ্ৰন্থবোৰ ফাৰ্চী, উৰ্দু আৰু আঞ্চলিক হিন্দী ভাষালৈ অনুদিত হোৱাত সাধাৰণ মানুহেও এইবোৰ গ্ৰন্থত থকা কথাবোৰৰ বিষয়ে অৱগত হোৱাৰ সুবিধা পালে। তুলসীদাস, কৃত্তিবাস, সুৰদাস, সাধক কবি নানক, কবীৰ, ৰামানুজ, বল্লভাচাৰ্য, ৰামানন্দ, বিঠ্ঠল, দাক্ষিণাত্যৰ তামিল ভাষাৰ আলৱাৰ কবিসকল, জ্ঞানেশ্বৰ, নামদেৱ, চণ্ডীদাস, নাচি মেহতা, চৈতন্যদেৱ, মীৰাবাই, মাধৱ কন্দলী, উত্তৰ দক্ষিণ পূব পশ্চিম সমগ্ৰ ভাৰতবৰ্ষতে স্থানীয় আঞ্চলিক ভাষাত হিন্দু ধৰ্মশাস্ত্ৰ আধাৰিত কাব্য আৰু গীতি সাহিত্যৰ এক ব্যাপক অভ্যুত্থানে সমগ্ৰ ভাৰততে এক নতুন বাতাৱৰণৰ সৃষ্টি কৰিলে আৰু সংস্কৃতজ্ঞ পণ্ডিতসকলৰ মাজত বেদ, উপনিষদ আদিৰ মৰ্যাদা অক্ষুণ্ণ থাকিল যদিও শাস্ত্ৰৰ আখ্যান, উপাখ্যান আদি আৰু বেদ পুৰাণৰ তাৎপৰ্য আদিৰ আভাস নিজ নিজ আঞ্চলিক ভাষাতে পোৱাটো সহজলভ্য হৈ পৰাত ধৰ্মকথাৰ ওপৰত পণ্ডিত শ্ৰেণীৰ একচেটিয়া আধিপত্য ব্যাহত হ'বলৈ ধৰিলে। ধন্য নৰ তনু ভাল ছৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ১২ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে জেতুকী, শীৰ্ষা ফুকন, সোণপাহী, কৰিশ্মা পূজাৰী, কলীয়া, সত্যজিৎ গগৈ, মলৌ, সাৰংগপাণি ভূঞা, চনকা, ৰুজি মুদৈ আৰু তিলপাহীৰ চৰিত্ৰত অভিনয় কৰিলে স্নেহা পাঠকে। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰ তনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।